কিন্তু আদি নিৰঞ্জন প্ৰভুৱেনো অনাদি অনন্ত প্ৰভু আগত কি বুলি কৈছিল বাৰু? এই চাৰিটা শ্লোক কি বুলি কৈছিল? আমি এই তত্ত্বটো কিন্তু জানাটো অতি দায়িত্ব। আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুৰ আগত প্ৰথম কৈছিল কি বুলি? অহমি বাস্যমি ব্ৰাজ্ঞে নান্য যদ সদসদ পৰম প্রসাদুহং যদে তস্য যুব শিষ্যস্ম্যহম ঋতীর্থং যদ পতীয়েত ন পতীয়েত সান্মনি তদ্বিদ্যাদাত্মনৈমায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সাবশেষু প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষাম এতাবদ্দেবং জিজ্ঞাসং তত্ত্ব জিজ্ঞাস্নাত্মনঃ অন্যয়ে ব্রতিরেকৈভ্যাং যৎসৎ সর্বদ সর্বদঃ। এই চাৰিটা শ্লোকেই আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুৰ আগত কৈছিল। আৰু এনেকৈ ব্যাসৰ হাত যেতিয়া পৰিল, ব্যাসে শুকমুনিক গোটেই তত্ত্বখিনি দি দিলে। আপোনালোক সকলোৱে জানে, মহাধাৰ্মিক ৰাজা পৰীক্ষিত যেতিয়া সাপগ্ৰস্ত হৈছিল, ব্ৰহ্ম সাপ লাভ কৰিছিল, শৃংগী মুনিৰ অভিশাপত 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব লাগে। পৰীক্ষিত মহাৰাজে যেতিয়া গম পাইছিল, আৰু পৰীক্ষিত মহাৰাজে কি কৰিলে? ৰাজকীয় বসন ত্যাগ কৰি বাকলি বসন পিন্ধি ৰাজ্য জন্মেজয়ক দি পুত্ৰ ভাৰ্যা সকলোৰ পৰাই অব্যাহতি লৈ গংগাৰ তীৰত উত্তৰ পাৰে যেতিয়া বহিল, দক্ষিণ পাৰে যেতিয়া বহিল, আৰু তেতিয়া যেতিয়া দেশত প্ৰচাৰ হৈ গ'ল যে মহাৰাজ পৰীক্ষিত সাপগ্ৰস্ত হৈ গংগাৰ তীৰত বহি আছে, আৰু লগে লগে ঋষি মুনিসকলে ধাৰ্মিক পৰীক্ষিত মহাৰাজক সংগ দিবৰ কাৰণে আগবাঢ়ি আহিল। সকলো ঋষিয়েই আহিছিল। ব্যাস, বশিষ্ঠ, বিশ্বামিত্ৰকে আদি কৰি দুৰ্বাসা সকলো ঋষিয়েই ৰাজা পৰীক্ষিতক সংগ দিছিল। পৰীক্ষিত মহাৰাজে সকলো ঋষিকেই প্ৰশ্ন কৰিছে, হে ঋষিসকল, আপোনালোকেতো গম পাইছে মোৰ 7 দিন মাত্ৰ সময়, 7 দিনৰ ভিতৰত মই কেনেকৈ মুক্তি লাভ কৰিব পাৰোঁ, উপায় দিয়ক ঋষিবৰ। ঋষিসকলৰ মাজৰ পৰা কোনোৱে ক'বলৈ ধৰিলে, মহাৰাজ চিন্তা কৰিব নালাগে, আপুনি যজ্ঞ আৰম্ভ কৰক। কোনোৱে ক'লে, নহয় মহাৰাজ, আপুনি যোগ আৰম্ভ কৰক, যোগ কৰিলেই সংযোগ ঘটি যাব ভগৱন্তৰ লগত। কোনোৱে ক'লে, নহয় মহাৰাজ, আপুনি তপস্যা কৰক। কোনোৱে ক'লে, নহয় মহাৰাজ, আপুনি নাম জপ কৰক। পৰীক্ষিত মহাৰাজৰ অন্তৰত শান্তি পোৱা নাই, যেন মই উচিত উপদেশ পোৱা নাই। এই বুলি ভাবি থাকোঁতেই মহাপাগ্যৱান ঋষি শুকমুনি তাত উপস্থিত হ'ল, আৰু লগে লগে ৰজা পৰীক্ষিতে ঋষিৰ এই তত্ত্ব জনাৰ লগে লগে তেওঁক আসনে ভূষণে আনি সসন্মানেৰে বহুৱালে আৰু ক'বলৈ আৰম্ভ কৰিলে, হে ঋষিবৰ, আপুনিতো গম পাইছে মোৰ আৰু 7টা দিন আছে। 7 দিনৰ ভিতৰতেতো মোক তক্ষকে দংশন কৰিব আৰু মোৰতো মৃত্যু অৱশ্যম্ভাৱী। হে ঋষিবৰ, 7 দিনৰ ভিতৰতে মোৰ যাতে মুক্তি লাভ কৰিব পাৰোঁ, উপায় এটা আপুনি মোক দিয়ক। পৰীক্ষিত মহাৰাজক শুকমুনিয়ে ক'বলৈ আৰম্ভ কৰিলে। শুকমুনি হাঁহি হাঁহি ক'লে, মহাৰাজ পৰীক্ষিত, আপুনি এনেই চিন্তা কৰিছে,
আপোনাৰ পূৰ্বপুৰুষ খাটাংগ মহাৰাজে মাত্ৰ 2 দণ্ডকালতেই মুক্তি লাভ কৰিছিল, আপুনিতো 7 দিন সময় পাইছে। চিন্তাৰ কোনো কাৰণ নাই মহাৰাজ। আপুনি ধৈৰ্যৰে অন্তৰতে মনন কৰক ভগৱন্তৰ নাম, আৰু আপোনাৰ অন্তৰত কি মানে খুদ হুৱাই আছে, সংশয় আছে, আপুনি মোক ব্যকত কৰক। পৰীক্ষিত মহাৰাজে চিন্তা কৰি 2টা প্ৰশ্ন শুকমুনিক সুধিছিল। প্ৰথম প্ৰশ্ন সুধিছিল, সৰ্বক্ষণৰ জীৱৰ কৰণীয় কি? আমি হোৱা হলে কি ক'লোহেঁতেন? আমি কি সুধিলোহেঁতেন যে এই সময়ত মই কি কৰা কৰ্তব্য আৰু মই কেনেকৈ মুক্তি লাভ কৰোঁ। কিন্তু পৰীক্ষিত মহাৰাজ যে এগৰাকী মহাধাৰ্মিক, পৰোপকাৰী, সঁচা প্ৰজাপালক আছিল, তেখেতে কি ক'লে? সৰ্বক্ষণত জীৱৰ কি কৰা কৰ্তব্য। তাৰমানে মোৰেই নহয়, সৰ্বক্ষণতে জীৱবিলাকে কি কৰা কৰ্তব্য। প্ৰথম প্ৰশ্ন লাভ কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু দ্বিতীয়টো প্ৰশ্ন কৰিলে, আসন্ন মৃত্যুৰ সময়ত মনুষ্যই কি কৰা কৰ্তব্য। আসন্ন মৃত্যুৰ সময়ত কি কৰা কৰ্তব্য। আৰু এই 2টা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতেই পৰীক্ষিত মহাৰাজৰ আগত শুকমুনিয়ে 7 দিন 7 ৰাতি লাগিছিল এই 2টা প্ৰশ্নৰ উত্তৰ দিওঁতে। আৰু এই 2টা প্ৰশ্নৰ উত্তৰেই মহাভাগৱতৰ ভিতৰত আছে। আপোনালোকে যেতিয়া ধ্যান দি শুনিব, যেতিয়া কায় মায়ে বাক্য মন একত্ৰিত কৰি ধ্যান দি যেতিয়া শুনিব ভাগৱতৰ তত্ত্ব, এই প্ৰশ্ন 2টাৰ উত্তৰ আপোনালোকে নিজেই নিজেই পাব। কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। আৰু এই ধৈৰ্যৰ কাৰণে লাগিব কি? সদাচাৰী জীৱন প্ৰথম যাপন কৰি ল'ব লাগিব, আহাৰ শুদ্ধ কৰিব ল'ব লাগিব, হবিষান্ন গ্ৰহণ কৰি শুনিব লাগিব। যদি আহাৰ যদি অসংযত হয়, এই তত্ত্ব কিন্তু কাণেৰেহে শুনিব, হৃদয়লৈ কিন্তু নাযাব। সদাচাৰী জীৱন যদি যাপন কৰি অহা নাই, কাণেৰে শুনিব পাৰিব, হৃদয়েৰে শুনিব নোৱাৰিব। অৰ্থাৎ শুনিলে আৰু গ'ল। লাষ্টত যদি সোধা যায় কি বুলি ক'ব? যে ইমান সময়ত যে পঢ়িছিলে বৰ ভাল লাগিছিল যে, এই সুৰটো কিন্তু বৰ ভাল। অৰ্থাৎ আমাৰ ৰাস্তাটো ক'ত ওলাই পৰিল? সুৰ ভাগৱতলৈ গুচি গৈছে। যাতে সেইটো নহয়, আধ্যাত্মিক ভাগৱতৰ ভিতৰত যদি আমি স্নান কৰিব পাৰোঁ, আধ্যাত্মিকভাৱে যদি আমি চেতনা লাভ কৰিব পাৰোঁ ভাগৱতৰ তত্ত্ব, তেতিয়াহে আমি লাভ কৰিব পাৰিম। আপোনালোকে সকলোৱে জানে যে কলি যেতিয়া প্ৰকোপ চৰিল, ঋষিমুনিসকলৰ মনৰ মানে উগুল থুগুল লাগিল। অৰ্থাৎ ক'তো স্থিৰেৰে ভগৱন্তক চিন্তা কৰিব নোৱাৰা হ'ল। সেই সময়তে ঋষিমুনি সকলো একত্ৰিত হৈ ব্ৰহ্মাৰ ওচৰলৈ গৈছিল। ব্ৰহ্মাক সুধিলে, হে পিতামহ, কলিৰ অত্যাচাৰত আমি ক'তো শান্তিৰে থাকিব নোৱাৰা হলো, আমাক এটা উপায় দিয়ক পিতামহ। ব্ৰহ্মাই চিন্তা কৰি থাকোঁতে চকুৰ এক নিমিষতে এগৰাকী দিব্য পুৰুষ সৃষ্টি হৈ গ'ল। আৰু ঋষিসকলক ব্ৰহ্মাই ক'বলৈ ধৰিলে, হে ঋষিসকল, চিন্তা কৰিব নালাগে। এই যে দিব্য পুৰুষজন সৃষ্টি হ'ল, এওঁ যাবলৈ আৰম্ভ কৰিছে, আপোনালোক পিছে পিছে যাওক। সেই দিব্য পুৰুষজন য'তেই অন্তৰ্ধান হ'ব, সেইখনে মহাপুণ্য ক্ষেত্ৰ বুলি জানিব পাৰিব, আৰু তাতেই ভগৱন্তক চিন্তা কৰিব পাৰিব।
লগে লগে পুৰুষজনৰ পিছে পিছে ঋষিসকল ধাবিত হ'ল আৰু গৈ দেখিলে এটা জেগাত পুৰুষগৰাকী নাইকিয়া হৈ গ'ল আৰু তাতেই ঋষিসকলে দেখা পালে সকলো গছ গছনি জীৱ জন্তু সকলো চতুৰ্ভুজ অৰ্থাৎ তেওঁলোকে জানিবলৈ আৰু বাকী নাথাকিল এয়াই হৈছে পুণ্যক্ষেত্ৰ য'ত সেই দিব্য পুৰুষজন অন্তৰ্ধান হৈছিল সেইখনেই আছিল নৈমিষা অৰণ্য এই দিব্য পুৰুষজনৰ নাম আছিল নিমি অন্তৰ্ধান হোৱাৰ কাৰণে নাম ৰখালে কি নৈমিষা অৰণ্য আৰু সেই নৈমিষা অৰণ্যতেই সুতক সত্ৰাধিকাৰ হিচাপে সন্মান দি শৌনককে আদি কৰি সহস্ৰ ঋষিমণ্ডলীয়ে মীমাংসা ক্ষেত্ৰ পৰিণত কৰি পেলাইছিল মীমাংসা ক্ষেত্ৰলৈ পৰিণত কৰিছিল নৈমিষা অৰণ্য ক্ষেত্ৰ আৰু ঋষিসকলৰ যি মনৰ সংশয় আছিল এই মনৰ সংশয়বিলাক সুতক সুধি গৈছিল আৰু সুতে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল আৰু সেই ঋষিসকলে যি প্ৰশ্ন কৰিছিল এই প্ৰশ্নৰে উত্তৰখিনি আছে মহাভাগৱতত ঋষিসকলে শৌনককে আদি কৰি সহস্ৰ ঋষিমণ্ডলীয়ে বিশেষভাৱে 6টা প্ৰশ্ন কৰিছিল আৰু এই 6টা প্ৰশ্নৰেই উত্তৰ দিছিল মীমাংসা কৰিছিল আৰু উত্তৰ দিবলৈ যাওঁতে মীমাংসা কৰিবলৈ যাওঁতে সহস্ৰ বছৰ লাগিছিল কি বুলি প্ৰশ্ন কৰিছিল বাৰু ঋষিসকলে যিসকল বেদত প্ৰধান কিন্তু মনত ৰাখিব বেদ শব্দ হৈছে জ্ঞানৰ ঊৰ্ধত থকা ঋষিসকলৰ মনত সংশয় আহিছিল আৰু সুতক প্ৰশ্ন কৰিছিল প্ৰথম প্ৰশ্নটো কি কৰিছিল কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব প্ৰথম প্ৰশ্ন কৰিছিল কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব মই উত্তৰটো দি গৈছো বাৰু সুতে কৈছিল হে ঋষিসকল হে ঋষি সমাজ সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ সাধন হ'ব এতিয়া সঁচা ধৰ্ম বুলি কোৱাৰ লগে লগে নিশ্চয় আৰু এটা ধৰ্ম আছে যিটো মিছা ধৰ্ম আমি কোন ধৰ্মত আছো নিজকে এই প্ৰশ্ন কৰিব লাগিব সঁচা ধৰ্মত আছো নে মিছা ধৰ্মত আছো তেতিয়া ঋষিসকলে প্ৰশ্ন কৰিলে হে ঋষিবৰ সঁচা ধৰ্ম কোনবিলাক অকমান ইংগিতত আমাক বুজাই দিয়ক তেতিয়া ক'লে হে ঋষি সমাজ সঁচা ধৰ্ম হৈছে ধৰ্মৰ ভাগ বহুতো আছে প্ৰথমতে আছে সদাচাৰী বিপৰীত কি ব্যভিচাৰী যদি সদাচাৰত নাথাকি ব্যভিচাৰ কৰি যদি সদাচাৰত আছো বুলি যদি কোৱা তেতিয়াহ'লে এইটো মিছা ধৰ্ম হ'ব সত্যৰ বিপৰীত হৈছে অসত্য আচাৰ ধৰ্মৰ প্ৰথম আছিল সত্য ধৰ্ম কিন্তু তাক যদি নকৰি অসত্যত থাকি সত্য কৈছো বুলি যদি কোৱা মিছা ধৰ্ম আগম ধৰ্ম নিগম ধৰ্ম আগমত থাকি যদি নিজকে নিগম বুলি কয় সেইটো মিছা ধৰ্ম হৈ যাব আগম কোনবিলাক ৰূপং দেহি যশং দেহি যশো দেহি তাৰমানে মোক লাগে আগমত প্ৰৱেশ কৰিছো বিবাহ পাতি পত্নীগৰাকী কানি ল'ৰা ছোৱালীৰ চিন্তা গাড়ী মটৰৰ চিন্তা ঘৰ দুৱাৰৰ চিন্তা অৰ্থাৎ আগমত সোমাই আছো যদি মই মুখেৰে কওঁ মই নিগমত আছো বুলি নিগম শব্দ অৰ্থ হৈছে নাই মোক একো নালাগে মোৰ পত্নীৰ সুখ নালাগে মোৰ ল'ৰা ছোৱালীৰ সুখ নালাগে মোৰ মাটি বাৰীৰ সুখ নালাগে মোক ঘৰ দুৱাৰৰ সুখ নালাগে মোক এটা সুখ লাগে হে প্ৰভু হে পৰম ব্ৰহ্ম তোমাৰ যে মই সাযুজ্য লাভ কৰোঁ এই সুখটোহে মই জীৱনত কামনা কৰিছোঁ এইটো হৈছে নিগম যেতিয়ালৈকে মোক লাগে আগম আৰু যেতিয়া মোক নালাগা হৈ যাব সেইটো হৈছে নিগম যিদিনাখন মই গম পাই যাম যে ব্ৰহ্মহে সত্য জগত মিথ্য এইখন মায়াৰ সংসাৰ আজি যেতিয়া মই যাবলৈ ওলাম পত্নীগৰাকীয়ে মোক দুৱাৰ মুখলৈকেহে আগবঢ়াই দিব ল'ৰাকেইটাই মোক শ্মশানলৈকে আগবঢ়াই নিব আৰু যিদিনাখন
গিয়াতালি ভোজ পা খাই মাছে চাছে খাই শেষ কৰিব, সেইদিনাখন সকলো পাহৰি যাব। তেতিয়াহ'লে এইখন মায়াৰ সংসাৰ নহয় জানো? সেইকাৰণে কৈছে যে ব্ৰহ্মহে সত্য জগত মিথ্য, যিগৰাকী এই তত্ত্বটো হৃদয়ংগম কৰি জীৱন যাত্ৰাত আগবাঢ়িব পাৰিছে, তেওঁৱেই হৈছে নিগমত খোজ দিছে আৰু নিগম ধৰ্মলৈ গতি কৰিছে। এইবিলাক সঁচা ধৰ্ম মিছা ধৰ্মৰ ওপৰত কৈ থাকিলে বহুত সময় গুচি যাব। 7 দিন 7 ৰাতি কৈ থাকিলেও ভাগৱতৰ তত্ত্ব কৈ কিন্তু শেষ কৰিব পৰা নাযাব। মই মূল কথাকেইটাহে কৈ যাব বিচাৰিছোঁ। সাধ্য ধৰ্ম আৰু সাধন ধৰ্ম, এই তত্ত্বটো যদি বিচাৰ কৰা যায়, কৃষ্ণই মহা বান্ধৱ উদ্ধৱক কৈছিল, উদ্ধৱ বোলে প্ৰভু মই যামগৈ কাইলৈ, যামগৈ, কিন্তু উদ্ধৱ তুমি থাকিব লাগিব। যদি তুমি গুচি যোৱা, মানুহবিলাকে নিয়ম বাহিৰ হৈ গুচি যাব। তুমি নিয়মৰ মাজেৰে মনুষ্যগণক আগবঢ়াই নিব লাগিব। কিন্তু উদ্ধৱ মোৰ প্ৰাণৰ বান্ধৱ, এটা কথা কিন্তু কৈ থৈ যাওঁ, বোলে কওক প্ৰভু, আজিলৈকে তুমি যি ধৰ্ম কৰিছিলা এয়া সাধ্য ধৰ্ম আছিলে। কাইলৈ যেতিয়া মই গুচি যাম, তেতিয়াৰ পৰা কিন্তু সাধ্য ধৰ্মত মোক নাপাবা। কি কৰিব লাগিব জানা উদ্ধৱ? বোলে প্ৰভু কওকচোন। বোলে সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। সাধ্য ধৰ্ম আৰু সাধন ধৰ্মৰ তত্ত্ব কৃষ্ণ আৰু উদ্ধৱৰ মাজত এইখিনি ব্যাখ্যা হৈছে। আমি এই তত্ত্বখিনি জানিব লাগিব। উদ্ধৱক কৃষ্ণই কৈছে, চোৱা বান্ধৱ, আজিলৈকে তুমিতো কোনো কায়ক ক্লেশ কষ্ট নকৰাকৈ মোক লাভ কৰি আছা, মোক পাইছা। কিন্তু কাইলৈ যেতিয়া মই গুচি যাম, তুমিতো মোক নাপাবা। মোক পাবৰ কাৰণে তুমি সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। বান্ধৱ, বদৰিকা আশ্ৰমলৈ যোৱা, বাকলি বসন পিন্ধা, ফল মূল ভক্ষণ কৰা, ভাগৱত তত্ত্ব হৃদয়ত গ্ৰহণ কৰি ভাগৱত ধৰ্ম পালন কৰা আৰু ভাগৱতৰ ভিতৰতে মোক লাভ কৰিবা। নীতি সংযম সদাচাৰৰ মাধ্যমেৰে আগবাঢ়িব লাগিব, তেতিয়াহে মোক তুমি লাভ কৰিবা। কিন্তু আজিলৈকে তুমি কিন্তু ইমানখিনি নকৰাকৈ সাধ্য ধৰ্মত অৰ্থাৎ অনায়াসে মোক পাই আছা। তুমি কায়ক ক্লেশ কষ্ট নকৰাকৈ মোক লাভ কৰিছা। কিন্তু আমি নিজকে প্ৰশ্ন কৰিব পাৰোঁ যে আজিলৈকে আমি যে ভগৱানক পাইছোঁ নেকি? যদি পাইছোঁ তেতিয়া সাধন ধৰ্মৰ প্ৰয়োজন নাই। যদি নাই পোৱা, তেতিয়াহ'লে আমি সকলো সাধন ধৰ্ম আৰম্ভ কৰিবই লাগিব। সাধনাৰ মাধ্যমেৰে দিয়ে জীৱৰ কল্যাণ সাধন হয়। কিন্তু মনত ৰাখিব, যাৰ সাধনা নাই তেওঁ কোনো জীৱনৰ কল্যাণে নাই। সাধন লাগিবই। আমি যে নামঘৰলৈ আহিছোঁ, আমি যে ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছোঁ, ইয়াতো যদি সাধনা নাথাকে ভাগৱতে কিন্তু কামত নাহিব। ইয়াত কি সাধনা কৰিম? আমি মৌনতা অৱলম্বন কৰি ভাগৱত শ্ৰৱণ কৰিব লাগিব। মৌনতা এটা সাধনা। মৌনতা অৱলম্বন কৰি ভাগৱত যেতিয়া নিদিধ্যাসনত বহি শ্ৰৱণ কৰিম, তেতিয়াহে ভাগৱতে কামত আহিব। যদি ভাগৱতলৈ আহোঁতে যদি কথা পাতি আহি ইয়াত যদি চুকে চুকে যদি গামিক কথা আলোচনা কৰি থাকোঁ, ভাত খোৱা শাক খোৱা, কোন কালে কাৰ ঘৰলৈ গ'ল, কোনে কাৰ ছোৱালী নিলে, এইবিলাক যদি তত্ত্ব আমি ইয়াত পাতি থাকোঁ, ভাগৱতে কামত আহিব জানো? সেইকাৰণে মৌনতা অৱলম্বন কৰি নিদিধ্যাসনত বহি ভাগৱত শ্ৰৱণ কৰিব লাগিব, তেতিয়াহে ভাগৱতে আমাক কামত আহিব। এয়াই হৈছে কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ হ'ব। আৰু দ্বিতীয় প্ৰশ্ন কৰিছিলে, সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি? ঋষিমুনিসকলে সুধিছিলে যে 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, বহুত শাস্ত্ৰ। সকলো শাস্ত্ৰৰ এটি তত্ত্ব আমাক কওক ঋষিবৰ, যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি? তেতিয়া সুতে
ঋষি সমাজক ক'বলৈ ধৰিলে, হে ঋষি সমাজ, সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। যাৰ অন্তৰত ভক্তি নাই, যিমান শাস্ত্ৰ নপঢ়ক কিয়, কোনো শাস্ত্ৰৰে কাম নাই। আৰু যি শাস্ত্ৰই অতি ভক্তি ভাৱেৰে শ্ৰদ্ধাৰে ভাগৱত বা যি শাস্ত্ৰই অধ্যয়ন নকৰক কিয়, যদি শ্ৰদ্ধা থাকে, ভক্তি থাকে, সেই শাস্ত্ৰই সকলো শাস্ত্ৰৰ সাৰ বুলি ধৰিব পৰা যাব। ২ নম্বৰ প্ৰশ্ন কৰিছিল এইটো। ৩ নম্বৰ প্ৰশ্ন কৰিছিল, মহাপ্ৰভুৰ শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত কিয় জন্ম লৈছিল? ঋষিসকলে প্ৰশ্ন কৰিছিল। তেতিয়া লগে লগে মহাপ্ৰভু কৃষ্ণই লগে লগে সুতে উত্তৰ দিলে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লোৱাৰ মূল কাৰণ হৈছে গীতাত আছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত্যানমধৰ্মস্য তদাত্মানম সৃজাম্যহম পরিত্রাণায় সাধুনাম বিনাশায় সদুষ্কৃতম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। যে ধৰ্ম প্ৰতিষ্ঠা, অধৰ্মক পৰাজয়, সন্তক ৰক্ষা আৰু দুষ্টক দমনৰ কাৰণে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰি পৃথিৱীৰ ভূভাৰ হৰণৰ কাৰণে মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম। ঋষিসকলে শুকমুনিক প্ৰশ্ন কৰিছিল, মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰি মৰ্ত্যত কি কি লীলা কৰিবলৈ লৈছিল বা কি কি লীলা কৰিছিল? তেতিয়া সুতে সুন্দৰভাৱে ঋষি সমাজক ক'বলৈ আৰম্ভ কৰিলে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈ প্ৰথম অৱস্থাতেই বৃন্দাবন লীলা আৰম্ভ কৰি দিলে। আৰু তাৰ পিছতে মথুৰা লীলা কৰি, তাৰ পিছতে তৃতীয়তে দ্বাৰকা লীলা সামৰি কুৰুক্ষেত্ৰ লীলা আৰম্ভ কৰি দিলে। আৰু কুৰুক্ষেত্ৰ লীলা সামৰিয়েই মহাপ্ৰভু শ্ৰীকৃষ্ণ স্বস্থানলৈ গমন কৰিলে। এই 4 লীলা কৰিবৰ কাৰণে মহাপ্ৰভু শ্ৰীকৃষ্ণই এই মৰ্ত্যত অৱতাৰ ধাৰণ কৰিছিলে। আৰু মহাপ্ৰভু শ্ৰীকৃষ্ণই কি কি অৱতাৰ ধাৰণ কৰিছিলে আকৌ প্ৰশ্ন কৰি দিলে ঋষি সমাজে। তেতিয়া ক'লে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণই 24টা অৱতাৰ ধাৰণ কৰিছিল। মূল অৱতাৰ 24টা ধাৰণ কৰিলে। তাৰ ভিতৰতে 10 অৱতাৰ বেছিকে সকলোৱে জনাজাত। আৰু শেষত কৰিলে, হে ঋষিবৰ, যে মহাপ্ৰভু গুচি যোৱাৰ পিছত ধৰ্ম আৰু ভক্তিয়ে ক'ত আশ্ৰয় ল'লে? তেতিয়া ঋষি সুতে ক'বলৈ ধৰিলে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণ যেতিয়া নিজ স্থানলৈ গুচি গ'ল, মহাপ্ৰভু শ্ৰীকৃষ্ণৰ সকলো শক্তি ভাগৱতৰ ভিতৰত সোমাই থাকিল। আৰু ভক্তি আৰু ধৰ্ময়ো ভাগৱতৰ ভিতৰতেই প্ৰৱেশ কৰিলে। আপোনালোকে যেতিয়া ভাগৱত ভাগিক শুদ্ধভাৱেৰে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিব, ভাগৱতৰ তত্ত্ব যেতিয়া হৃদয়ংগম কৰিব, ভাগৱত ধৰ্ম যেতিয়া গ্ৰহণ কৰিব, লগে লগে ভাগৱতৰ কথা আপোনালোকে জানিব পাৰিব। এয়াই হৈছে ভাগৱত তত্ত্ব। এইখিনি কথাই ভাগৱতৰ ভিতৰত সোমাই আছে। ভাগৱতৰ কথা কৈ থাকিবলৈ হ'লে 7 দিন 7 ৰাতিও শেষ নহয়। মই সেইকাৰণে বেছি কথা ক'বলৈ বিচৰা নাই, সময় বহুতো হৈ গ'ল। সেইকাৰণে মই বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ।